চতে গয়ে গয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এফালে নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা আনফালে পদুলিৰ মুখ পোৱা হেপাহৰ ৰঙালীক আদৰিবলৈ গা সাতখন আঠখন হৈ আছে প্ৰতিজন অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সাজু হৈ পৰিছে সকলো কুলি কেতেকীৰ মৌসনা মাতে ৰজন জনাইছে চাৰিওদিশ ঢুলীয়া নাচনীসকলৰ গাত যেন ততেই নাই পিছে এইবাৰ কপৌ ফুল বিচাৰি আৰু পাহাৰ বগাব নালাগে এখন মহাবিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে এইখন চিলাপথাৰৰ বিজ্ঞান মহাবিদ্যালয় প্ৰকৃতিপ্ৰেমী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই চৌহদতে নিৰ্মাণ কৰিছে এখন আটক ধুনীয়া অৰ্কিডিয়াম ইয়াৰ চাৰিওকাষে দেখা গৈছে কেইবাশ থলুৱা আৰু বিদেশী অৰ্কিডেৰে জাতিষ্কাৰ হৈ পৰিছে অৰ্কিডিয়ামখন নানা ৰং বিৰঙী ফুলৰ সুগন্ধই আমোল মোলাইছে মহাবিদ্যালয়ৰ চৌহদ শিক্ষানুষ্ঠানখনৰ চাৰিওফালে মাথো কপৌ ফুলৰ গছৰ ডালত আকৌ সজাই দিয়া হৈছে চৰাইৰ বাহ কপৌ ফুলৰ বতৰ যে মহাবিদ্যালয়ৰ চৌহদত কপৌ ফুলখিনি ফুলি থকাৰ কাৰণে মোৰ এনে অনুভৱ হৈছে যেন আমাৰ মহাবিদ্যালয়ৰ চৌহদত কপৌ ফুল ফুলাৰ কাৰণেই যেন কুলিবিলাক আহিছে আৰু কুলিৰ মাতৰ কাৰণেই যেন আগন্তুক বহাগৰ আগমন ঘটিব মোৰ এনে অনুভৱ হয় আৰু এই কলেজত কপৌ ফুল নুফুলা হ'লে হয়তো মানে যেন বহাগ নাহিলেহেঁতেন তেনে অনুভৱ হয় গতিকে প্ৰতিজোপা গছতে আপোনালোকে দেখিছে খুব সুন্দৰকৈ বিভিন্ন প্ৰজাতিৰ নানা ৰঙী কপৌ ফুলবিলাক ফুলিবলৈ ধৰিছে এই ফুলবিলাকে সঁচা অৰ্থতে আকৰ্ষণ কৰিছে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিক গতিকে সেই চৰাই চিৰিকটিৰ লগতে আমাৰ মহাবিদ্যালয়ৰ চৌহদলৈ অহা প্ৰতিগৰাকী ব্যক্তি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মন প্ৰাণ মানে উঠলি উঠিছে গতিকে খুব ভাল লাগে এনেধৰণৰ এটা পৰিৱেশত আপোনালোকে দেখিছে প্ৰতিজোপা গছত আমি চৰাইৰ বাঁহ সাজি দিছোঁ আৰু প্ৰতিজোপা গছত যি চৰাইৰ বাঁহ সাজিছোঁ সেই বাঁহবিলাকত সঁচা অৰ্থতে বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াতে বাসস্থান হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে আৰু প্ৰতিজোপা গছত আমি বিভিন্ন ধৰণৰ কেইবাটাও প্ৰজাতিৰ অৰ্কিড আমি ৰোপণ কৰিছোঁ আৰু তাৰ মানে সমান্তৰালভাৱে এটা অৰ্কিড গৃহ নিৰ্মাণ কৰিছোঁ যিটো অৰ্কিড গৃহত থলুৱাভাৱে উপলব্ধ প্ৰায় 141 বিধ অৰ্কিড ইয়াতে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে সদায় অগতানুগতিক কাৰ্যসূচীৰে চৰ্চাত থকা শিক্ষানুষ্ঠানখনত লাহতি কপৌ ফুলেৰে উভৈনদী হৈ পৰা দেখা গৈছে এনে নান্দনিক সেউজ পৰিৱেশে বিৰাজ কৰিছে চিলাপথাৰৰ বিজ্ঞান মহাবিদ্যালয়ত এনে মনোমোহা আৰু আটক ধুনীয়াকৈ সজাই ৰখা মহাবিদ্যালয়খনে স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষিত কৰাৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ মনতো এক বিশেষ ধৰণে প্ৰভাৱ পেলাইছে মোৰ অনুভৱটো বহুত ভাল এই কলেজত আমি এই অৰ্কিড ইমান ফুলা আছে আপোনালোক দেখিছে সেই আমাৰ ইয়াত আগত আমি এনেকৈ গম পাইছিলোঁ যে অনলি সেই কপৌ ফুলেই গম পাইছিলোঁ কিন্তু কলেজত অহাৰ পাছৰ পৰা আমি গম পাইছোঁ বিভিন্ন প্ৰজাতিও আছে আমাৰ ইয়াত কলেজত +60 বেছিয়ে আছে ভেৰাইটিছখিনি আৰু সেই ইয়াৰ ডেকৰেটিভ সেই এটা ভেলিউ আছে কলেজৰ এনভাইৰনমেণ্টটো ভাল লাগে আমাক ইয়াত আহি মেলিও এটা এক্সপিৰিয়েঞ্চটো বেলেগ হয় আৰু আমি ষ্টুডেণ্টবিলাকো ইয়াত মানে কষ্ট কৰে টিচাৰ্ছহঁতৰ লগত লাগি মেলি আমি সেইটো প্ৰিজাৰ্ভ কৰিব বিচাৰোঁ কনজাৰ্ভ কৰিব বিচাৰি থাকোঁ এক প্ৰকাৰে ক'বলৈ গ'লে মহাবিদ্যালয়খনৰ এই পদক্ষেপক লৈ যথেষ্ট আশাবাদী হৈ পৰিছে অঞ্চলবাসী অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চিলাপথাৰ